বিশ্বতে আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ উল ফিতৰ আৰু এটা মাহ ৰমজানৰ ৰোজা ৰখাৰ পিছত আজি সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইতিমধ্যে নামাজ আদায় কৰিছে। এই মুহূৰ্তত মই শিৱসাগৰ নগৰ মাজমজিয়াত থকা দৰবাৰ হিল যি ঈদগাহ মৈদান আছে সেই ঈদগাহ মৈদানত উপস্থিত আছোঁ আৰু বিশ্ব শান্তিৰ বাৰ্তাৰে এইদৰে সমূহীয়াকৈ যি কেন্দ্ৰীয় ঈদগাহ মৈদান আছে ইয়াত ইছলাম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকে নামাজ আদায় কৰিছে, ভগৱানৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰিছে, আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে সমাজত সকলোৱে কুশল হওক, বিশ্ব শান্তি যাতে অটুট থাকে আৰু বিশেষকৈ শিৱসাগৰৰ কথা সদায় সুকীয়া আৰু শিৱসাগৰে সদায় সম্প্ৰীতিৰ বাৰ্তা বহন কৰি আছে আৰু জাতি ধৰ্মৰ বৰ্ণ নিৰ্বিশেষে এইদৰে সকলোৱে এই ধৰ্মীয় উৎসৱেই হওক বা অন্যান্য যিসমূহ উৎসৱ সেই উৎসৱসমূহ পালন কৰি আহিছে আৰু প্ৰতি বছৰে এইদৰে কেন্দ্ৰীয় ঈদগাহ মৈদানত শিৱসাগৰ নগৰৰ যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে তেওঁলোকে এইদৰে সমূহীয়াকৈ নামাজ আদায় কৰে আৰু সকলোৱে প্ৰাৰ্থনা কৰে যাতে অনাগত সময়খিনিত সকলোৱে যাতে মংগল হওক, সমাজৰ মংগল হওক, পৰিয়ালৰ মংগল হওক। আৰু এই মুহূৰ্তত আমি দৃশ্যসমূহ দেখুৱাইছোঁ যিহেতু সমূহীয়াকৈ সকলোৱে ইয়াত নামাজত অংশগ্ৰহণ কৰিছে। কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৱে দোৱা তেওঁলোকে কৰিছে যাতে আহিবলগীয়া সময়খিনি যাতে সকলো কুশলে থাকক আৰু কেৱল শিৱসাগৰৰ দৰবাৰ ফিল্ড যি ঈদগাহ মৈদান কেন্দ্ৰীয় ঈদগাহ মৈদানেই নহয়, শিৱসাগৰৰ অন্যান্য যিসমূহ স্থান আছে সেই স্থানসমূহতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ যি পবিত্ৰ ঈদ উল ফিতৰ দিনটোত অৰ্থাৎ এটা মাহ তেওঁলোকে ৰমজান মাহ পালন কৰিলে আৰু সেই ৰোজা তেওঁলোকে ৰাখিছিল, উপবাসে থাকিছিল আৰু অৱশেষত সেই পবিত্ৰ দিনটোত আজি সকলোৱে একেলগ হৈ এইদৰে আহি তেওঁলোকে সমূহীয়াকৈ যি নামাজ আদায় কৰিছে সেই দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ। আৰু সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিম যে শিৱসাগৰৰ যিসকল ইছলাম ধৰ্মাৱলম্বী লোক বা যিসমূহ স্থানত ঈদৰ নামাজ আদায় কৰা হৈছে বা ঈদ উল ফিতৰ পালন কৰা হৈছে সেই স্থানসমূহত যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শাৰীৰিকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হোৱা 6টা মাহ হ'ল, গতিকে সকলোৱে এটা সিদ্ধান্ত লৈছিল যে কিছু কিছু ঠাইত হয়তো আলোকসজ্জা কৰাৰ পৰা তেওঁলোক বিৰত আছে, অন্যান্য আনসমূহ স্থানত জুবিন গাৰ্গৰ ফটো সম্বলিত বেনাৰ দেখা গৈছে। এই মুহূৰ্তত কেইজনমান ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি পবিত্ৰ ঈদ উল ফিতৰ সমগ্ৰ বিশ্বই পালন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু আনহাতে ইয়াত শিৱসাগৰত এটা বিশেষ দৃশ্য দেখা গৈছে যে জুবিন গাৰ্গ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা 6টা মাহ পাৰ হ'ল, গতিকে আপোনালোকে বিভিন্ন স্থানত বেনাৰ জুবিন গাৰ্গৰ ফটো সম্বলিত বেনাৰ লগাইছে আৰু কিছু কিছু ঠাইত আলোকসজ্জাৰ পৰা আপোনালোক বিৰত আছে। আজি কি বাৰ্তা দিব এই পবিত্ৰ দিনটোত? বিশেষকৈ আজি এইটো এটা ডাঙৰ দিন। আজি এই নামাজে বিশ্বত শান্তি আনক, সকলোৱে ভাতৃত্ববোধ জীয়াই ৰাখক আৰু লগতে আমাৰ জুবিনদাৰ ক্ষেত্ৰত ন্যায় পোৱাটো মই বিচাৰোঁ। আজি জুবিনদাবিহীন আজি আমি ঈদ পাতিবলগীয়া হৈছে, আমি আজি বৰ দুখ পাইছোঁ। আৰু বিশেষকৈ আমাৰ শিৱসাগৰ আপোনালোকে দেখিব একদম ৰাস্তাৰ পথে পথে ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে জুবিনদাৰ ফটো লগাই জাষ্টিছ ফৰ জুবিনদা আমি লিখিছোঁ বা অন্যান্য কিছুমান গানো ভাবিছোঁ যে আজি এই ঈদৰ নামাজে জুবিনদাৰ ন্যায় আনক। ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। শিৱসাগৰ বুলি ক'লে এটা বিশেষ বাৰ্তা আহে, সম্প্ৰীতিৰ কথা, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এই উৎসৱসমূহত বা ধৰ্মীয় উৎসৱেই হওক অন্যান্য উৎসৱেই হওক সকলো অংশগ্ৰহণ কৰে আৰু অন্য হাতেদি ইয়াত এইবাৰ দেখা গৈছে যে ঈদৰ যি নামাজ আদায় কৰে বা ঈদ উল ফিতৰ আপোনালোকে উদযাপন কৰিছে, কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো আপোনালোকে উল্লেখ কৰিছে, কি ক'ব? প্ৰথমে মই আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ শিৱসাগৰবাসী, অসমবাসী তথা ভাৰতবাসীলৈ মই ঈদ মুবাৰক জনাইছোঁ, চালাম জনাইছোঁ। আৰু দ্বিতীয়তে আপুনি যিটো কথা কৈছে শিৱসাগৰ অসমৰ ভিতৰত বিশেষকৈ উজনি অসমৰ ভিতৰত যেনেকৈ নামনিত হাজো, উজনিত শিৱসাগৰ শান্তি সম্প্ৰীতি এটা ঐক্য বান্ধোনৰ এখন জিলা হয় আৰু ইয়াত কোনো জাতি ধৰ্মৰ কথা নাহে। আৰু আপুনি কৈছে জুবিনদাৰ কথাটো কি ক'ম, এইবাৰ প্ৰথম বহাগ আহিব, অসমীয়াৰ প্ৰাণৰ উৎসৱ বহাগ, জুবিনদাবিহীন এটা বহাগ আৰু জুবিনদাবিহীন ঈদ। আজি চাওক বহুত ফিলিংছ হৈছে আমাৰ কিছুমান থলুৱা অসমীয়া মুছলমানে আজি ঈদৰ আনন্দ উল্লাসৰ পৰা বিৰত আছে। আপুনি নিশ্চয় গম পাইছে ইতিমধ্যে বিশেষকৈ ষ্টেচন চাৰিআলি জামাত, আমাৰ চুকগাঁও জামাত, তাৰমানে প্ৰাণৰ শিল্পীজনক কিমান মানুহে ভাল পায়। কিছুমানে ৰাজনীতি কৰিছে, জুবিন ক্ষেত্ৰত কোনোবা গৈছে, তাত গৈ কৈছে ইয়াত মানুহ পঠিয়াই দিছে, মিছা কথা। মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি পবিত্ৰ ঈদৰ দিনা আপুনি যদি লক্ষ্য কৰে মোৰ অলপ আগত চকু পানী আহিছিলে। কথাটো হ'ল কি, জুবিনদাক মানুহ হিচাপে মানুহে ভাল পায়, তেওঁ শিল্পী হিচাপে নহয়। তেওঁৰ গাত কিবা ভগৱান প্ৰদত্ত আছিলে আৰু আমি আশা ৰাখিছোঁ পবিত্ৰ ঈদ উল ফিতৰ দিনা এই ঈদগাহ মৈদামৰ পৰা কৈছোঁ প্ৰকৃত জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু ন্যায় পাব বুলি অসমবাসীৰ বিশ্বাস আছে, মোৰো বিশ্বাস আছে। কেতিয়াবা কিন্তু ভাগি পৰোঁ, হ'লেও বিশ্বাস আমি আশা শেষ কৰা নাই। আশা
আশা ৰাখিছোঁ পবিত্ৰ ঈদৰ দিনাই জুবিন গাৰ্গে ন্যায় পাব আৰু আপোনালোকলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত পুনৰবাৰ মই সেই পৰিৱেশৰ মাজলৈ অৱস্থান পক্ষৰ দৰ্শকসকলক লৈ যাব বিচাৰিম। ইয়াতে যিহেতু সমূহীয়াকৈ নামাজ আদায় কৰা হৈছে, কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠ সকলোৱে নামাজত অংশগ্ৰহণ কৰিছে, দোৱা কৰিছে আৰু প্ৰসংগ এটাই যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু সেই ন্যায় প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে যি ন্যায় প্ৰক্ৰিয়া চলি আছে সেই ন্যায় প্ৰক্ৰিয়াত যাতে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত যিসকল দোষী সেই দোষীসকলে যাতে শাস্তি পাওক তাৰ বাবে তেওঁলোকে দোৱা জনাইছে। আৰু মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে শিৱসাগৰ জিলাখনৰ বিভিন্ন স্থানত যিহেতু আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে যি ঈদ উল ফিতৰ তেওঁলোকে পালন কৰিছে আৰু এই পবিত্ৰ ঈদ উল ফিতৰ দিনটোত নামাজ আদায় কৰাৰ লগতে বিভিন্ন স্থানত আলোকসজ্জাৰ পৰা তেওঁলোক বিৰত আছে। অন্য এটাদি প্ৰাণৰ শিল্পীজনৰ ফটো সংবলিত যি বেনাৰ তেওঁলোকে পথত ৰাতি আঁৰিছে আৰু সকলোৱে আশা প্ৰকাশ কৰিছে যে অনাগত সময়ত এই প্ৰাণৰ শিল্পীজনৰ যি মৃত্যু আমাৰ মাজৰ পৰা কায়িকভাৱে যিহেতু তেওঁ নোহোৱা হ'ল, সেই ক্ষেত্ৰত যি ন্যায় প্ৰক্ৰিয়া আগবাঢ়িছে সেই ন্যায় প্ৰক্ৰিয়াত যাতে পৰিয়ালে যাতে তেওঁলোকৰ যি ন্যায্য যি ন্যায় সেই ন্যায় লাভ কৰক। এই মুহূৰ্তত আমি ঐতিহাসিক যি কেন্দ্ৰীয় দৰবাৰ ফিল্ড ঈদগাহ মৈদান সেই ঈদগাহ মৈদানৰ দৃশ্য দেখুৱাই আছোঁ আৰু সমগ্ৰ বিশ্বতে আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল ফিতৰ পালন কৰাৰ লগতে শিৱসাগৰ জিলাৰ বিভিন্ন স্থানতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উল ফিতৰ পালন কৰিছে।